নমস্কাৰ। গল্প কবিতা ইত্যাদিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি গণেশ চতুৰ্থী, সেইবাবে গণেশ বাবাৰ আশীৰ্বাদ বিচাৰিছোঁ আৰু আপোনালোক সকলোকে শুভেচ্ছা জনাইছোঁ। ইয়াৰ আগৰ এপিছ'ডত মই বীৰবল আৰু আকবৰৰ কাহিনী এটা কৈছিলোঁ। একচুৱেলি বীৰবল আচলতে কি, কোন আছিল, তাৰ বিষয়ে আমি আলোচনা কৰিছিলোঁ। আজি মই ভাবিছোঁ প্ৰায় একেধৰণৰ কেৰেক্টাৰ, আপোনালোকে নিশ্চয় নাম শুনিছে, মোল্লা নাছিৰুদ্দিন। মোল্লা নাছিৰুদ্দিনৰো বীৰবলৰ নিচিনাকৈ তীক্ষ্ণ বুদ্ধিৰ আৰু হাঁহি উঠা বহুত গল্প আছে। মোল্লা নাছিৰুদ্দিন কোন, সেই বিষয়ে অকণমান থুলমূলকৈ জানো আহক আজি। মোল্লা নাছিৰুদ্দিনৰ জন্ম হৈছিল তুৰস্কত। তুৰস্কৰ এখন সৰু গাঁও, নাম হ'ল খৰ্টো গাঁৱত, তুৰস্কৰ, তাত জন্ম হৈছিল প্ৰায় আনুমানিক 13 শতিকাত। আৰু নাছিৰুদ্দিন স্বভাৱতে কবি আছিল এজন, কিন্তু ধৰ্মশাস্ত্ৰতো তেওঁৰ অগাধ পাণ্ডিত্য আছিল আৰু সেইকাৰণে তেওঁ ইছলাম ধৰ্মৰ এজন ইমাম আছিল। ইমাম মানে ধৰ্মগুৰু আছিল। ধৰ্মগুৰু পদত নিযুক্তি হৈছিল, কিন্তু ধৰ্মৰ কিছুমান গোড়ামীৰ কাৰণে কিছুমান নিয়ম তেওঁৰ ভাল লগা নাছিল অনুশাসন, আৰু তাৰপিছত তেওঁ কি কৰিলে, তাৰ সহ্য কৰিব নোৱাৰি তুৰস্কত তেওঁ মাতৃভূমি তুৰস্ক ত্যাগ কৰিলে আৰু ইৰাণলৈ গুচি আহিল। ইৰাণত আহি তেওঁৰ যি বিশাল প্ৰতিভা আৰু পাণ্ডিত্য, সেই পাণ্ডিত্য ৰজাৰ চকুত পৰিল। তেতিয়া বাদশ্বাহ ইৰাণৰ তেওঁৰ চকুত পৰিল আৰু তেওঁক মাতি লৈ গৈ ইৰাণত কি কৰিল, সভা কবি পাতিলে। তাৰমানে তেওঁৰ সভাসদত, যেনেকৈ বীৰবলক সভা ৰাখিছিলে সভাসদ, তেওঁ সভা কবি পাতিলে। তেওঁ কবি আছিল যিহেতু, সুকবি, সভা কবি পদত নিযুক্তি দিলে। নিজৰ জ্ঞান বুদ্ধি আৰু হাস্যৰসিক স্বভাৱৰ বাবে তেওঁ কি হ'ল, ৰজাৰ প্ৰিয় পাত্ৰ হ'ল। আৰু ৰজাৰ যেতিয়া প্ৰিয় পাত্ৰ হ'ল, সেই যিবিলাক হাঁহিৰ কথা বা কবিতা ৰজাৰ লগতে আন প্ৰজাও, আন সভাসদেও খুব ভাল পালে আৰু তেওঁ পপুলাৰ হৈ আহিল নাছিৰুদ্দিন। এই নাছিৰুদ্দিন মোল্লা যেতিয়া হাঁহিৰ গল্পবোৰ ইৰাণৰ বাদশ্বাহৰ লগতে জ্ঞানী গুণীসকলকো তেওঁ গুণমুগ্ধ কৰিব পাৰিছিল। নিজৰ দক্ষতাৰ গুণতে তেওঁ বাদশ্বাহৰ দৰবাৰত মোল্লাৰ দৰে সন্মানজনক পদত অধিষ্ঠিত হৈ তেওঁক নাছিৰুদ্দিন মোল্লাক কিন্তু মোল্লা চাহেব বুলিও, তেওঁৰ নিকনেম মোল্লা চাহেব বুলিও তেওঁক মাতিছিলে। আৰু মোল্লা চাহেব দেশৰ ভিতৰত জনাজাত হৈ পৰিল তেওঁৰ বুদ্ধি আৰু কবিতা আৰু হাঁহি উঠা কথা। গতিকে সেই মোল্লা চাহেবে ইণ্টাৰেষ্টিং, সম্ভৱতঃ যেতিয়া আমাৰ ইয়াত বাদশ্বাহ আকবৰ আছিল, তেতিয়া আকবৰৰ ৰাজত্বকালত ইৰাণৰ পৰা যিবিলাক জ্ঞানী গুণী পণ্ডিত আহিছিল, তেওঁলোকৰ মুখে মুখে সেই মোল্লা চাহেবৰ যিবিলাক হাস্যৰসিক আৰু বুদ্ধিদীপ্ত কথা, গল্প, সেইবিলাক তেওঁলোকে আহিছিল আৰু ভাৰতত প্ৰচাৰ হৈছিল। আৰু সেইকাৰণে আমিও মোল্লা নাছিৰুদ্দিন, যেনেকৈ বীৰবলৰ কাহিনী আমাৰ কাৰণে খুব হাস্যৰসিক হয়, বুদ্ধিদীপ্ত কাহিনী আছে বীৰবলৰ, ঠিক তেনেকৈ মোল্লা নাছিৰুদ্দিনৰো তীক্ষ্ণ বুদ্ধিসম্পন্ন যিবিলাক গল্প, হাস্যৰসিক কাহিনী, সেইবিলাক আমি শুনিবলৈ পাওঁ, আমাৰ মাজত পপুলাৰ। কাৰণ তেতিয়া সম্ভৱতঃ অনুমানিক যেতিয়া আকবৰ বাদশ্বাহ আছিল, তেতিয়া ইৰাণৰ পৰা যিসকল পণ্ডিত আহিছিল, তেওঁলোকৰ মুখে মুখে মোল্লা নাছিৰুদ্দিনৰ গল্পবিলাক আহিছিল আমাৰ ভাৰতলৈ। এইখিনি আছিল থুলমূলকৈ মোল্লা নাছিৰুদ্দিনৰ কথা। আমি মাজে মাজে মোল্লা নাছিৰুদ্দিনৰ গল্প ক'ম, বীৰবলৰ গল্প ক'ম। গতিকে একদম কাহিনীৰ আৰম্ভণিতে কৈ থ'লোঁ যে মোল্লা নাছিৰুদ্দিন কোন। আমিতো পঢ়িম, আমিতো ক'ম, গল্প শুনিম যে মোল্লা নাছিৰুদ্দিনৰ আজি এটা গল্প শুনো, কিন্তু মোল্লা নাছিৰুদ্দিননো কোন, তেওঁৰ গল্প আমি কিয় শুনি আছোঁ। ঠিক তেনেকৈ বীৰবলৰ গল্প শুনিম, বীৰবল বা কোন আছিল। গতিকে আমি থুলমূলকৈ তেওঁলোকৰ বিষয়ে অকণমান জানি ল'লোঁ। যোৱা এপিছ'ডত আমি বীৰবলৰ কথা জানিলোঁ, আজি আমি মোল্লা নাছিৰুদ্দিনৰ কথা জানিলোঁ। ঠিক আছে, সকলোকে ধন্যবাদ। এটা কথা, আজি 100 ছাবস্ক্ৰাইবাৰ হৈ গ'ল, তাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ।
আৰু যিসকলে ভিডিঅ' চাই আছে ছাবস্ক্ৰাইব কৰা নাই অনুৰোধ কৰিছোঁ তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব কিন্তু আৰু এটা কথা ছাবস্ক্ৰাইবটো কৰিব কিন্তু আপোনালোকে গোটেই ফুল ভিডিঅ'টো কাইণ্ডলি ভিডিঅ'টো চাব অকল মোক চিনি পাই ছাবস্ক্ৰাইব কৰি দিলোঁ সেইটো নালাগে আপোনালোকে শুনিব তেতিয়াহে লাভ হ'ব গল্পবিলাক আৰু কমেণ্ট কৰিব যদি ভাল লগা নাই বা কেনেধৰণৰ গল্প শুনিব বিচাৰে সেই বিষয়ে কমেণ্ট কৰিব মই তেনেকুৱা গল্প ক'বলৈ চেষ্টা কৰিম ঠিক আছে ধন্যবাদ